মৰিগাঁৱৰ বৌদ্ধিক চেতনাৰে পুষ্ট এদল পুৰুধা ব্যক্তিৰ আশা সুধিয়া প্ৰচেষ্টাত 1998 চনৰ 13 নৱেম্বৰত প্ৰতিষ্ঠা লাভ কৰা সাহিত্য আৰু বৌদ্ধিক চিন্তা চৰ্চাৰ অগ্ৰণী অনুষ্ঠান জ্ঞান মঞ্জুৰী আলোচনা চক্ৰই ইতিমধ্যে গৌৰৱোজ্জ্বল 25টা বৰ্ষ অতিক্ৰম কৰিছে। সেই উপলক্ষে এই মহৎ অনুষ্ঠানটোৰ ৰূপালী জয়ন্তী উৎসৱ দি আজি দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে মৰিগাঁও চহৰৰ শতদল শাখা সাহিত্য সভাৰ কাৰ্যালয় গুৰুচৰণ মেধি ভৱনত অনুষ্ঠিত কৰা হয়। এই ৰূপালী জয়ন্তী অনুষ্ঠানৰ আজি পুৱাৰ ভাগত জ্ঞান মঞ্জুৰী আলোচনা চক্ৰৰ মূল পতাকাখনৰ লগতে 24খন পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতেই স্মৃতি তৰ্পণ পুৱাৰ ভাগতে অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠানটো উদ্বোধন কৰে উপসভাপতি প্ৰদীপ পৰাশৰে। টিয়া স্বায়ত্ত সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে এটি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। দুপৰীয়া হৰেন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন মুকলি সভা। এই সভাখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক বিশিষ্ট লেখক ডক্টৰ পুনিৰাম পাটৰে। সভাৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি অজিত শৰ্মাই। এই সভাতে ৰূপালী জয়ন্তী অনুষ্ঠানৰ লগতে সংগতি ৰাখি জ্ঞান মঞ্জুৰী শীৰ্ষক স্মৃতি গ্ৰন্থ এখন উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই। সভাত অসম চৰকাৰৰ ভীমবৰ দেউৰী বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰ, মৰিগাঁও জিলা লেখিকা সন্থাৰ সভানেত্ৰী শেৱালী শৰ্মাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনুষ্ঠান আঁত ধৰে জ্ঞান মঞ্জুৰী আলোচনা চক্ৰৰ সম্পাদক জ্যোতিষ বৰ্মন আৰু ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক ঋতুৰাজ গোস্বামীয়ে। মৰিগাঁও জ্ঞান মঞ্জুৰী আলোচনা চক্ৰৰ ৰূপালী জয়ন্তী 1998 চনৰ 13 নৱেম্বৰত এই মহান অনুষ্ঠানটো সেই সময়ত প্ৰতিষ্ঠা কৰিছিলে আৰু আজি দিনজোৰা কাৰ্যসূচীৰে আজি আমাৰ সকলো সাহিত্যিক কবি একত্ৰিত হৈ আমি জ্ঞান মঞ্জুৰী ৰূপালী জয়ন্তী বৰ্ষটো আমি উদযাপন কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। আৰু আমাৰ যিসকল পুৰুধা ব্যক্তিয়ে তেখেতসকলে এটা মহান উদ্দেশ্য আগত ৰাখি এই জ্ঞান মঞ্জুৰী প্ৰতিষ্ঠা কৰিলে সেইসকলক আজি মই শ্ৰদ্ধাৰে শুনিছোঁ। বৰ্তমান সময়ত বিভিন্ন ধৰণৰ অনীতি, বিভিন্ন ধৰণৰ অসামাজিক কামে গোটেই সমাজ ব্যৱস্থাটো এটা দুখগ্ৰস্ত কৰিছে। সেইটো সময়তে এই মহান ব্যক্তিসকলে সাহিত্য চৰ্চাৰ লগতে এটা বৌদ্ধিক চিন্তাধাৰাৰে যাতে এখন সুন্দৰ সমাজ পাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে এটা মহান জ্ঞান মঞ্জুৰী এখন আলোচনা চক্ৰ তেখেতসকলে প্ৰতিষ্ঠা কৰিছিলে। আৰু এই জ্ঞান মঞ্জুৰী আলোচনা চক্ৰৰ দ্বাৰা ইতিমধ্যে বিভিন্নজন সাহিত্যিক, বিভিন্নজন কবি, বিভিন্নজন বুদ্ধিজীৱীয়ে ইয়াৰ উৎসলৈ সাহিত্য ক্ষেত্ৰখন আগুৱাই আছে। আৰু আমি আশা ৰাখিম যে ভৱিষ্যত সময়ত আমি সকলোৱে এই মহান অনুষ্ঠানটো এটা সোণালী পথেৰে যদি আমি লৈ যাব পাৰোঁ আৰু এই অনুষ্ঠানটোৰ জৰিয়তে যাতে আমি ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে এটা নৈতিকতা, এটা বৌদ্ধিক চিন্তা চৰ্চাৰে আগুৱাই গৈ এখন সুন্দৰ সমাজ গঢ়িব পাৰোঁ, তাৰ কাৰণে আমি সকলোৰে প্ৰতি আমি আহ্বান জনাইছোঁ। ধন্যবাদ। চিৰস্নেহী মোৰ ভাষাজনী। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট, ৰিপাব্লিক।